হেৰস্তো দেশ বিদেশত কি চলি আছে কি হৈ আছে এইবিলাক ভিডিওটো বনাই থাকো আজি অলপমান বেলেগ ধৰণৰ এটা ভিডিও বনাওয়া হওক যে বিশ্বাসে আমাৰ ভিতৰত থকা কেনেকে আমাক সাকসেসফুল কৰিব পাৰে এক টুকুৰা বৰফ যদি আপোনাক কয় যে আপুনি আপোনাৰ ঘৰৰ পৰা কেৰেলালৈকে লৈ যাব লাগিব বৰফ টুকুৰা ৰাস্তাত গলিব নোৱাৰে আপুনি কি ক'ব মোক এটা ফ্ৰিজটো লৈ যাব লাগিব তেতিয়া বৰফ টুকুৰা নগলে কিন্তু কোনো ফ্ৰিজত থাকিব নোৱাৰে এটো চ্যালেঞ্জ পাৰিব জানো আপোনাৰটো নাজানো কিন্তু তেনেকুৱা এটা চ্যালেঞ্জৰ কাহিনী শুনাম আজি বহুত ফেমাস কাহিনী যদি শুনা নাই চাওক ভিডিওটো যে বিশ্বাস আৰু ডিটাৰমিনেশনে এই পৃথিৱী যিকোনো চ্যালেঞ্জ একসেপ্ট কৰাব পাৰে তাৰ এক কাহিনী তো বলক আমি ভিডিওটো আৰম্ভ কৰো শুনক মজা পাব চাওক 1958 ৰ কথা ইউৰোপত এখন লাক্সামবাৰ্গ বুলি দেশ আছে আৰু তাতে এটা ৰেডিও চেণ্টাৰ আছে লাক্সামবাৰ্গ ৰেডিও বুলি আৰু এই ৰেডিও চেণ্টাৰটো একদিন কি কৰিলে এটা চ্যালেঞ্জ ৰাখিলে মানুহৰ ওচৰত মানে এনেকুৱা এটা চ্যালেঞ্জ ৰাখিলে যেটো চ্যালেঞ্জ কেতিয়াও মানুহে পূৰণ কৰিব নোৱাৰে মানে চ্যালেঞ্জটো এনেকুৱা আছিল যে 3 টন ওজনৰ এটা বৰফৰ টুকুৰা ইউৰোপৰ পৰা মানে ইউৰোপৰ মাজৰ পৰা নৰৱে মনৰ পৰা আফ্ৰিকা লৈকে যি প্ৰায় 8500 কিলোমিটাৰ দূৰ হে আফ্ৰিকা লৈকে লৈ যাব লাগিব কোনো ৰেফ্ৰিজাৰেটৰ নোহাকে কোনো বৰফটো নাকাটাকে এটা পিছত বৰফটো যাব লাগিব আৰু বৰফটো হ'ব লাগিব 3 টনৰ মানে এখন ট্ৰাকত দৰে ডাঙৰ বৰফ এক টুকুৰা আৰু বাই ৰোড কোনো জাহাজত নিব নোৱাৰে কোনো এৰোপ্লেনত নিব নোৱাৰে জুনে লৈ যাব পাৰে প্ৰতি কেজি বৰফৰ বিনিময়ত 1 লাখ ফ্ৰান্সেছকে দিব মানে আজি হিচাপত চাব গলে প্ৰায় $16,000 কে দিব প্ৰতি কেজি বৰফৰ মানে টকাৰ হিচাপত চাব গলে 13 লাখ টকা প্ৰতি কেজি 3 টনৰ বৰফ এক টুকুৰা তো ৰেডিও পুৰা সিওৰ আছিল যে এইটো কৰিব নোৱাৰে কোনে বৰফটো নগলাকে 8500 কিলোমিটাৰ তাক ৰাস্তাৰে লৈ যাব হে আৰু ৰাস্তাত আছে মৰুভূমি যত 50 ডিগ্ৰী সেলসিয়াছলৈকে যায় তো তাতে বৰফটো গলি যাবই এইটো ইম্পসিবল এইটো জানিছিল আৰু এনেকে চ্যালেঞ্জ দি পিনে 2 মাহ গল 3 মাহ গল ৰেডিও পাহৰি থাকিল কিবা যে চ্যালেঞ্জ দিছিল মানুহেও পাহৰি থাকিল ইম্পসিবল চ্যালেঞ্জটো কিন্তু হঠাৎ 4 মাহ মান পিছত এজন মানুহ আহিল ৰেডিও ষ্টেচনলৈকে তেওঁৰ নাম আছিল বাৰ্গাৰ নাডভিক আৰু তেওঁ ক'লে যে এই চ্যালেঞ্জটো মই কৰিম মই এই নৰৱেৰ পৰা তেখেতৰ ঘৰ আছিল নৰৱেত তেখেতে এটা ইনসুলেশন কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ আছিল ইনসুলেশন কোম্পানী মানে এই যে কিছুমান ইনসুলেশন প্ৰডাক্ট বনাই যে ৰ'দ বতাহ হুমা বনোৱা কিছুমান ইনসুলেশন বনাই তাৰ এটা মেনেজিং ডাইৰেক্টৰ আছিল আৰু যেতিয়া এই কথাটো পেপাৰত ওলালে যে এই অদ্ভুত চ্যালেঞ্জটো কোনোবাই একসেপ্ট কৰিছে ৰেডিও লাক্সামবাৰ্গৰ ভয় লাগিব ধৰিলে যে যদি সঁচাকৈ কোনোবাই কৰি দিয়ে আমি ইমান বেছি টকা দিব লাগিব ৰেডিও লাক্সামবাৰ্গ হে হৈ যাব ইমান টকা দিওতে তো ৰেডিওটো কি কৰিলে এই গোটে চ্যালেঞ্জটো উঠাই দিলে তো এইবিলাক যে মই দেখাই আছো অৰিজিনেল নিউজ পেপাৰ হয় সেই চ্যালেঞ্জটো উঠাই দিয়া যে এই চ্যালেঞ্জটো আর নাই আৰু আমি উঠাই দিছো কিন্তু তথাপিও যেন সেই মানুহজনে বাৰ্গাৰ নাডভিক সেই মানুহজনে ক'লে যে এই চ্যালেঞ্জটো মই কৰিমে যদিও মোক ৰেডিওয়ে পইচা নিদিয়ে কাৰণ তেখেতৰ কোম্পানীটো তেতিয়াহে বহুত বেছি ভাইৰেল হৈ যাব অলৰেডি ভাইৰেল হৈ গৈছিলে আৰু এনেকে এখন যুদ্ধৰ দৰে প্ৰিপাৰেচন আৰম্ভ হ'ল প্ৰথমতে ডাঙৰ বৰফৰ পাহাৰ এখনৰ পৰা বৰফৰ টুকুৰা এটা কাটিলে কিন্তু 3 টন বৰফৰ টুকুৰাটো কেনেকৈ কাটি আনিব তো সৰু সৰু টুকুৰা কৰি কাটি পিনে হেলিকপ্টাৰেৰে আনিলে আৰু এটা ঠাইত 3 টনৰ এটা ডাঙৰ ব্লক বনালে আৰু ব্লকটো ট্ৰাকৰ ওপৰত দিলে এতিয়া গলি নোযোৱাকে বাৰু কেনেকৈ ৰাখিব যেহেতু ইনসুলেশন কোম্পানী আছিল এইটো তো বিভিন্ন ইনসুলেশন প্ৰডাক্ট এনেকৈ দিলে কিছুমান কপা তুলা এনেকৈ ওচৰে দিলে এনেকুৱা সিস্টেমত বানিলে যাতে গৰমটো ভিতৰত সোমাই যাব নোৱাৰে এইবিলাক অফিচিয়েল ভিডিও হয় তাৰে মই যিবিলাক দেখাই আছো আপোনালোকক আৰু এনেকৈ এটা যাত্ৰা আৰম্ভ হ'ল ইয়াৰ আছিল বিশ্বাস আৰু সিস্টেমটো হৈছে বৰফ টুকুৰা যেনেকুৱাকে বান্ধিছে এই সিস্টেম একচুয়ালি প্ৰতিজন বিজনেছমেনক লাগে মই কিয় ক'লো এইটো কাৰণ আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বিজনেছ কৰে যদিও এটা সিস্টেমত সোমাই নপৰে যাৰ ফলত বহুতৰ বিজনেছ আধাতে থপ হৈ যায় তো তেনেকুৱা এটা সিস্টেমত সোমাই যাওক আপোনালোকে সিস্টেমটো হৈছে ওডো আপোনালোকে সৰু দোকানৰ পৰা ডাঙৰ বিজনেছ যিয়ে নকৰে কিয় ওডো প্লেটফৰ্মত আপোনালোকে সব মেনেজ কৰিব পাৰিব বিজনেছটো যে কিমান ইনভেন্টৰী আছে কিমান সেলছ হৈ আছে ইভেন ওয়েবসাইট বনোৱাৰ পৰা আৰম্ভ কৰি পেমেন্ট কালেকশনৰ পৰা সকলোখিনি তেওঁলোকৰ CRM এপত কৰিব পাৰিব আৰু এই এপৰ এটা এপ লাইফ টাইম বিনামূলীয়া তো এতিয়াই যাওক ডেসিশনৰ কমেন্ট পিনত গৈ পিনে চেক কৰক যে কেনেকুৱা এটা সিস্টেমত ওডো এই সোমাই গলে আপোনাৰ বিজনেছটো কেনেকৈ দৌৰিব এতিয়া যদি বুলি আছে দৌৰিব আৰু এটা এপটো ফ্ৰীয়ে বাকি যদি গোটেইকেইটা এপ লাগে মাত্ৰ 580 টকাত গোটেইখিনি পাই যাব তো সঁচাকৈ সিস্টেম লাগিবই আৰু এনেকৈ বৰফ টুকুৰা সিস্টেমেৰে লৈ গৈ থাকিল ৰাস্তাটো এনেকুৱা আছিল নৰৱেৰ
মোৱাইদি ৰাণা চহৰৰ পৰা 8,500 কিলোমিটাৰ দূৰৰ গিবন দেশৰ লেব্ৰাভিল চহৰলৈকে এইটো লৈ যাব ইয়াত ডেনমাৰ্ক আহিব নেদাৰলেণ্ড আহিব বেলজিয়াম আহিব ফ্ৰান্স আহিব স্পেইন আহিব মৰাকো আহিব আৰু সেইফালে মৰুভূমি আৰম্ভ হ'ব আৰু এনেকৈ 27 ফেব্ৰুৱাৰী 1959ত এই যাত্ৰা আৰম্ভ হ'ল গোটেই পৃথিৱীৰ মিডিয়া যেন চব পাহৰি এই যাত্ৰাটোতে লাগি থাকিল যে কেনেকৈ ক'ত গৈ পালে কি গৈ পালে যেতিয়া ট্ৰাকখন গৈ ফ্ৰান্সৰ পেৰিছ পালে পেৰিছৰ মেয়ৰ হওক পেৰিছৰ পুলিচ হওক সকলোৱে ৰাস্তা মানে মুকলি কৰি দিয়ে ট্ৰেফিক গুচাই দিলে যে যেনেকৈ ধৰক ট্ৰাকখন জল্দি জল্দি পাৰ কৰাব লাগে আৰু বহুত অফিচিয়েল ভিডিঅ' আছে এই গোটেই ঘটনাটোৰ মই ফুটেজ কিছুমান দেখাই দি আছোঁ মানে যোনখন দেশৰে যায় গোটেই দেশৰ মিডিয়া যেন সেই ট্ৰাকখনৰ পিছে পিছে আৰু যিহেতু এই ঘটনাটো ইমান বেছি ভাইৰেল হৈছিল তো স্পনচৰো আহিলে গোটেই যাত্ৰাটোত তেল দিম বুলি ক'লে চেল কোম্পানীয়ে আৰু এই ট্ৰাকখনো এটা কোম্পানীয়ে স্পনচাৰ কৰিলে প্ৰথমতেতো যাত্ৰাটো একদমেই ইজি আছিল কাৰণ যিখিনি ইউৰোপিয়ান কাউণ্ট্ৰি সেই কাউণ্ট্ৰিৰ বতৰটো বহুত ঠাণ্ডা ন বৰফটো পুৰা ধুনীয়াকৈ গৈ আছে কিন্তু আমি যদি ৰাস্তাটো চাওঁ ইউৰোপৰ পৰা আফ্ৰিকালৈকে আহিব লাগিলে মাজত সাগৰ পায় মানে পানী অলপ পায় স্পেইন আৰু মৰক্কৰ মাজত তো ইয়াত কি কৰিলে গোটেই ট্ৰাকখনে এনেকৈ দাঙি নি পিনে এখন জাহাজত ৰাখিলে আৰু এই পানী পাৰ কৰিলে কিন্তু পানী পাৰ কৰাৰ পিছতহে আহিব মেইন প্ৰব্লেম কাৰণ পানীৰ এইফালে আছে আফ্ৰিকা বম গৰম ভয়ানক গৰম যেনেকৈ মেঘালয়ৰ পৰা গুৱাহাটী আহিলে এটা গৰম পায় না ৰাস্তাত তেনেকুৱা যেতিয়া ইউৰোপৰ পৰা স্পেইন পাৰ হৈ মৰক্কোত সোমাব তেনেকুৱা গৰম এটা ৰেডিঅ' লেক্সামবাৰ্গো চাগে হাঁহি আছে যে চেলেঞ্জটো আমি ৰাখাই ভাল আছিল নেকি এতিয়াতো বৰফ গলিবই আৰু গোটেই মিডিয়াই পৃথিৱীক দেখাই আছে যে কি হ'ল ট্ৰাকখন মাজে মাজে ট্ৰাকখন চাইও আছে বৰফ গলিছে নে গলা নাই আৰু এনেকৈ গৈয়ে থাকিল মাজে মাজে ইঞ্জিন বন্ধ হৈ যায় মৰুভূমিৰ মাজত আৰু যিখিনি ক্ৰু মেম্বাৰ আছে ড্ৰাইভাৰ চাইভাৰ সিহঁতৰো মানে অৱস্থা নাই জ্বৰ হৈছে কাৰোবাৰ কিবা হৈছে হাগা হৈছে কিন্তু গৈয়ে থাকিল আৰু এটা প্ৰব্লেম আহিল ৰাস্তাত যোনফালে ট্ৰাকখন গৈ আছিল তাত চলি আছিল যুদ্ধ সেই সময়ত তো সৈনিকবিলাকে ট্ৰাকখনৰ ওপৰত আক্ৰমণ কৰিব পাৰে কাৰণ যুদ্ধত যাতা হ'ব পাৰে সেইবাবে আৰ্মিয়ে এইটো নিৰ্দেশ দিলে যে ট্ৰাকখন যাতে অলপ ষ্টপ নলোৱাকৈ নন ষ্টপ যায় আৰু পটাপট এই গোটেই এৰিয়াটো পাৰ কৰি কেনেকৈ পটাপট যাব বালাত সোমাই যায় ট্ৰাক তো এনেকৈ নামি আৰু বালাবিলাক গুচাব লাগে আৰু কিবা কৰিব লাগে অলপ যায় বালাত সোমাই যায় গোটেই যাত্ৰাটোত মানে এজন মানুহ দৌৰি থাকিব লাগে যাতে চকাত এনেকুৱা সেই দিব পাৰে বালাত ফচি যোৱাৰ লগে লগে এনেকুৱা মুস্কিল যাত্ৰা হৈয়ে থাকিল অলপমান সময় ৰখি একবাৰ ভাবকচোন যে পৃথিৱীৰ এটা মূৰৰ পৰা অলমষ্ট এটা মূৰলৈকে এখন ট্ৰাক গৈ আছে তাত গৈ আছে এক টুকুৰ বৰফ নগলাকে গৈ পাব লাগিব ৰাস্তাত চলি আছে যুদ্ধ মৰুভূমি আৰু এনেকৈ ক্ৰুখিনিৰ অৱস্থা আৰু বেয়া হ'ব ধৰিলে তেওঁলোকে যিমান পানী আছে মূৰে চুৰে ঢালিব ধৰিলে তাৰপিছত লাহে লাহে সেই বৰফো অলপ গলা আৰম্ভ কৰিলে আৰু সেই গলা বৰফৰ পানীয়ে তেওঁলোকে খালে যিটো হৈছে চবচে চাগে দামী পানী সেই পানীয়ে তেওঁলোকে খালে আৰু যিখিনি উৎসুত আহিছিল মৰুভূমিত সেই উটক এই পানী খোৱালে বৰফ গলা পানী মানে ইমান গলা নাই অলপ স্লাইট গলিব আৰম্ভ কৰিছে জলদি গৈ পাব লাগে আৰু এনেকৈ ৰাতি তেওঁলোকে টেণ্ট বান্ধি থাকিলে কিবা থাকিলে মুঠৰ ওপৰত যেনেকৈ নহওক কিয় এই মৰুভূমিখিনি পাৰ কৰিলে আৰু গৈয়ে থাকিলে আৰু শেষত গৈ অলমষ্ট আফ্ৰিকাৰ 28 দিন পিছত মানে আফ্ৰিকাৰ লিব্ৰাভিল পালে যেতিয়া পালে সকলোৰে মনত জাষ্ট এটাই আছিল ট্ৰাকখন এতিয়া খুলি চাব লাগে বৰফ কিমান আছে নে নাই সেই বৰফ যিটো 3050 কেজি পেক কৰা হৈছিল নৰৱেত তো সেই বৰফ যেতিয়া খুলি চালে পালে যে 2714 কেজি মাত্ৰ 11% গলিছে মানে অলমষ্ট আছেই তো সকলোৱে এনেকুৱাকৈ আনন্দ কৰিলে আৰু সেই ঠাইৰ যিখিনি লোকেল মানুহ আছিল তেওঁলোকে কেতিয়াও বৰফ দেখা নাছিল তো সেই বৰফ তেওঁলোকে চুই চালে সেই বৰফ খাই চালে আৰু এটা এনেকুৱা চেলেঞ্জ যিটো এটা ৰেডিঅ' চেণ্টাৰে এনে কৈছিল আৰু এনে আমি যি কওঁ যে যাচোন তই চুলি কিমানডাল আছে গণ কোনোটো গলিব নোৱাৰে কিমানডাল চুলি আছে এনেকুৱা টাইপৰ এটা চেলেঞ্জ দিছিল কিন্তু সেই চেলেঞ্জটো পূৰা কৰিলে আৰু এই গেটৱেক নামৰ কোম্পানীটোই এনেকুৱা প্ৰমোশ্যন হ'ল যে তেওঁলোকৰ মানে ইনচুলেশ্যন ইমানেই ভাল যদিও ৰেডিঅ'ৰ পৰা পইচা নাপালে তথাপিও ইমান ভাল প্ৰমোশ্যন হ'ল যে এই গেটৱেক কোম্পানীটোই বহুত ওপৰত গুচি গ'ল তো এইটোৱে আছিল এটা অদ্ভুত কাহিনী এতিয়া আপুনিও যদি বিজনেছ কৰে এই মানুহজনৰ দৰে যোনে চেলেঞ্জটো একচেপ্ট কৰিলে আপুনিও এটা চেলেঞ্জ একচেপ্ট কৰক মানে চেলেঞ্জ মানে কি ডেজিশ্যনৰ পিন কমেণ্টত এটা লিংক আছে অডো তাত সেই চিষ্টেমবিলাকত সোমাই পৰক আপোনাৰ বিজনেছটো বহুত বেছি গ্ৰ' কৰিব সেই চিষ্টেমত গোটেই বিজনেছটো আপুনি মেনেজ কৰিব পাৰিব ডেজিশ্যনৰ পিন কমেণ্ট এতিয়া চেট কৰক ধন্যবাদ